সকলোলৈকে নমস্কাৰ হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া নিউ লাইফ মেডিকেলৰ প্ৰতিষ্ঠাপক ধ্ৰুৱজ্যোতি বড়ো ডাঙৰীয়া তথা পৰিচালন সঞ্চালক মানৱজ্যোতি বড়ো আৰু ইয়াৰে ফিজিঅথেৰাপিৰ ডক্টৰ দুৰ্লভজ্যোতি বড়ো তথা উপস্থিত সদাশয় ব্যক্তিসকল ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন আমাৰ এটা বেচৰকাৰী সংস্থা আমি 4-5 বছৰমান আগতে ইয়াৰ প্ৰতিষ্ঠা কৰিছিলোঁ আৰু লগতে যি আমাৰ কিডনী উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ তাৰ সৌজন্যত আমি যোৱা কিছু বছৰৰ পৰা বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ তেওঁলোকৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতা সচেতনতা আৰু স্বাস্থ্যটো আমি আমাৰ কৃষ্ণ দাস ডাঙৰীয়া তেখেতে কৈছে যে আমি নিৰোগী হৈ কেনেকৈ থাকিব পাৰোঁ আৰু সেইটো খুব ডাঙৰ কথা আমি যিকোনো এজন ব্যক্তিয়ে ডক্টৰৰ ওচৰলৈ কেতিয়া যাওঁ যেতিয়া আমাৰ শৰীৰত কিছু ৰোগে ধৰা দিয়ে কিন্তু আমি চেষ্টা কৰিব লাগে যে আমি স্বাস্থ্যৱান হৈ থাকোঁ আমাৰ মেডিকেল ছায়েন্সৰ যি ভাগবিলাক থাকে তাত এনেকুৱা ধৰণৰ ভাগ থাকে যে কিউৰেটিভ মেডিচিন য'ত আমি ৰোগটো হোৱাৰ পিছত আমি কেনেকৈ আমি ৰোগটো চিকিৎসা কৰিম আকৌ আছে প্ৰিভেণ্টিভ মেডিচিন আমি ৰোগ এটা নোহোৱাকৈ কেনেকৈ আমি ৰাখিম আকৌ আছে প্ৰমোটিভ মেডিচিন আমি স্বাস্থ্যটো ভালে ৰাখি কেনেকৈ আমি বেমাৰ হোৱাৰ পৰা বাচি থাকিব পাৰিম এই গোটেই বিভিন্ন ধৰণৰ ব্ৰাঞ্চ আছে আৰু তাৰপিছত আকৌ ৰিহেবিলিটেটিভ মেডিচিন আছে যিটো আমাৰ নিউ লাইফ মেডিকেলৰ ইয়াৰ এটা প্ৰশংসনীয় তথা ৰাইজৰ কাৰণে এটা বহুত ডাঙৰ পদক্ষেপ যিটো হয়তো আজি যিটো ফিজিঅথেৰাপি বুলি কওঁ বহু মানুহে নাজানে যে ফিজিঅথেৰাপিটো একচুৱেলি এটা সঞ্জীৱনীৰ নিচিনা কাম কৰে যে কিছু ক্ষেত্ৰত যেতিয়া শৰীৰৰ এটা অংশ সম্পূৰ্ণৰূপে বিকল হৈ যায় পেৰালাইচিছ হৈ যায় তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ এলোপেথিক আয়ুৰ্বেদিক বা হোমিঅ'পেথিক যি ধৰণৰ আমাৰ ঔষধ পাতি থাকে যিবিলাক কিউৰেটিভ হয় সেই কিউৰেটিভ ঔষধবিলাকে তেতিয়া বৰকৈ কাম নকৰে প্ৰিভেণ্টিভৰটো তাত কোনো ৰুলেই নাথাকিব কাৰণ বেমাৰটো ইতিমধ্যে হৈ গৈছে আৰু তাৰ বিৰূপ প্ৰভাৱ শৰীৰত পৰিছে গতিকে তেনে সময়ত কিন্তু আমি আকৌ ৰিহেবিলিটেটিভ আমি যিখিনি শৰীৰৰ পৰা যিখিনি আমাৰ শক্তি নোহোৱা হৈ গ'ল আমাৰ অংগটোৰ যি কাম কৰিব পৰা ক্ষমতাটো কমি গ'ল তাক আমি আকৌ কেনেকৈ ঘূৰাই আনিব পাৰিম আৰু সেইটোত কিন্তু এই ফিজিঅথেৰাপিটো একদম মহৌষধ হিচাপে কাম কৰে গতিকে আজি আপোনালোকে ইয়াতে নিউ লাইফ মেডিকেলত যি ধৰণৰ ৰাইজৰ কাৰণে যি ধৰণে প্ৰচেষ্টা কৰিছে আৰু মই যিখিনি কথা জানিব পাৰিলোঁ যে ইয়াতে এই ৰোগীৰ ৰখাৰো ব্যৱস্থা কৰিছে যাতে তেওঁলোকৰ যিখিনি ব্যায়াম আদি যাতে সুচাৰুৰূপে আৰু নিয়মিতভাৱে কৰিব পাৰে কথাটো এনেকুৱা যে আজি যদি ষ্ট্ৰোক হৈছে যদি দুদিন ফিজিঅথেৰাপি কৰি পেলাই তাৰপিছত নকৰে তেতিয়াহ'লে তাৰ কিন্তু সুফলটো পোৱা নাযাব তাক এটা বিশেষ তেওঁলোকে যি ধৰণে এটা ৰেজিম দিব সেইমতে কৰি গৈ থাকিব লাগিব গতিকে মই ধন্যবাদ দিছোঁ যে তেওঁলোকে এটা ইমান ধুনীয়া এটা ব্যৱস্থা কৰি ৰাইজৰ কাৰণে ইমান এটা সুবিধাৰ কাম এটা ইয়াতে কৰিছে আৰু আমি যিটো যোৱা কিছু বছৰৰ পৰা আমি এই ধৰণে বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ বিনামূলীয়াভাৱে আমি ৰাইজক যি চিকিৎসা সেৱা আগবঢ়াই যাবলৈ চেষ্টা কৰিছিলোঁ তাৰ কথাটো এইটোৱে যে আমি ৰাইজৰ মাজত এটা সজাগতা সচেতনতা স্বাস্থ্যটো আমি ধৰি ৰাখিবৰ কাৰণে কেনেকৈ আমি কি কৰা উচিত আমি কি খোৱা উচিত কি এৰাই চলা উচিত যেনেকৈ মাদক দ্ৰব্য ধঁপাতজাতীয় হ'ব পাৰে সুৰাজাতীয় হ'ব পাৰে এই ধৰণৰ খাদ্যবিলাক শৰীৰৰ কাৰণে কিমান অনিষ্টকাৰী কাৰণ আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক এতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি কৰ্কট ৰোগ ধৰা পৰিছে আৰু কেঞ্চাৰ কেপিটেল বুলি কোৱা হৈছে কাৰণটো হ'ল ধঁপাতজাতীয় খাদ্যৰ অত্যধিক প্ৰয়োভৰ আৰু প্ৰচলন এই দুটাৰ কাৰণে আমাৰ ইয়াত কেঞ্চাৰ বিভিন্ন অংগ প্ৰত্যংগৰ কেঞ্চাৰবিলাক আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি আমাৰ ৰাইজে এই কথাবিলাক জনাটো দৰকাৰ গতিকে যেতিয়া ব্যৱহাৰ কৰি থাকে তেতিয়া ভাবে কি অকণহে মই হয়তো ধঁপাতজাতীয় খাদ্য খাই আছোঁ কিন্তু সেইটোৱে যেতিয়া দীঘলীয়াকৈ খোৱা হয় সি শৰীৰৰ যিকোনো এটা অংগত গৈ এতিয়া দেখা গৈছে যে ধঁপাতজাতীয় খাদ্যবিলাকৰ কাৰণে শৰীৰত 256 কেঞ্চাৰৰ কাৰণ হয় ধঁপাতজাতীয় খাদ্য গতিকে আমি উঠি অহা চামটোক আমি কেনেকৈ ইয়াৰ পৰা বিৰত ৰাখিব পাৰিম যদি আমি নিজে আজিৰ পৰাই আমি বদ্ধপৰিকৰ হওঁ যে আজিৰ পৰাই আমি এই ধৰণৰ বস্তুবিলাক নাখাম বা নল'ম তেতিয়াহে আমাৰ উঠি অহা চামটো কাৰণ তেওঁলোকে আৰু বেছিকৈ বেয়া বস্তুৰ কবলত পৰিব পাৰে আজি ধঁপাতজাতীয় খাদ্য সুৰা আছে কাইলৈ হয়তো ড্ৰাগছ হ'ব পাৰে প্ৰথম অৱস্থাত যেতিয়া ঘৰতে দেখা পায় যে মোৰ মা দেউতাই খাইছিল
খাইছে মোৰ খুৰা বা মোৰ দাদা বা ভণ্টিয়ে খাইছে মোৰ মামা খুৰা খুৰী খাইছে তেতিয়া ল'ৰা ছোৱালীবিলাক অনুপ্ৰাণিত হয় গতিকে আমি এই ধৰণৰ যিবিলাক বৰবিহ ঘৰতে পোৱা যায় সেইবিলাকৰ পৰা আমি নিজেও আঁতৰিব লাগে আমি উঠি অহা চামকো তাৰ পৰা আঁতৰি ৰখাবলৈ চেষ্টা কৰিব লাগিব কাৰণ আমাৰ দেশৰ ভৱিষ্যত হ'ল উঠি অহা ল'ৰা ছোৱালীখিনি হ'ল আমাৰ দেশৰ ভৱিষ্যত গতিকে আমি যদি তেওঁলোকক সুস্বাস্থ্যৰ অধিকাৰী কৰিব নোৱাৰোঁ স্বাস্থ্যৰ প্ৰতি যদি তেওঁলোকক সজাগ সচেতন কৰিব নোৱাৰোঁ আমাৰ সময় যিটো আমাৰ শৰীৰৰ কাৰণে আমি যিটো ব্যায়াম কৰিব লাগে খেলা ধূলা কৰিব লাগে যিবিলাক আজিকালি হয়তো আমি কৰ্তব্যৰ খাতিৰত সময় নাই বা সময়ৰ অভাৱৰ কাৰণে আমি এইবিলাক লাহে লাহে পাহৰি গৈছিলোঁ ল'ৰা ছোৱালীবিলাকে আগতে সৰুতে আমি যেনেধৰণে বাহিৰত গৈ খেলিছিলোঁ আজিকালি তেওঁলোকে খেলিবলৈও নাপায় কিন্তু আমি মানসিকৰ লগতে শৰীৰটোৰ ডেভেলপমেণ্টটো খুব দৰকাৰ নহ'লে আমি আজিকালি দেখা পাওঁ যে কোনোবা এজন ডাঙৰ ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে হয়তো IAS IPS অফিচাৰ হৈছে বা এডভোকেট প্ৰফেচাৰ হৈছে কিন্তু 30 বছৰ বয়সতে ছুগাৰ প্ৰেছাৰ আদি আৰম্ভ হৈ গ'ল 35-40 বছৰ বয়সত কিডনি ফেইলাৰ আৰম্ভ হৈ গ'ল কাৰণ যদি ছুগাৰ থাকে প্ৰেছাৰ থাকে সেইবিলাকে আমাৰ কিডনিটো বেয়া হৈ যোৱাৰ প্ৰথম দুটা কাৰণ হ'ল ব্লাড প্ৰেছাৰ আৰু অত্যধিক ছুগাৰ গতিকে যদি সেইটো আমি ভালকৈ যদি আমি শৰীৰৰ কাৰণে ব্যায়াম নকৰোঁ খেলা ধূলা নকৰোঁ স্বাস্থ্যটোক আমি ভালকৈ যদি ধৰি নাৰাখোঁ তেতিয়াহ'লে কিন্তু আমাৰ বাকী আমি নিজৰ প্ৰফেশ্যনেল আমি ফ্ৰণ্টত আমি যিমানে যি ছাকচেছফুল নহওঁ কিছুদিন পিছত কিন্তু গৈ পেলাই আমাৰ যদি স্বাস্থ্যটো ভাঙি পৰিব তেতিয়া বাকী একো বস্তুৱেই জীৱনত আৰু ইম্পৰ্টেণ্ট হৈ নাথাকে গতিকে খোৱা বোৱা সময়মতে কৰিব লাগে অত্যধিক পৰিমাণে আমিষজাতীয় খাদ্যবিলাকেও শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত তাৰ বিৰূপ প্ৰভাৱ পেলায় কৰ্কট ৰোগৰ পৰা ধৰি ইউৰিক এচিড বহাৰ পৰা ধৰি ব্লাড প্ৰেছাৰ ছুগাৰ হাৰ্টৰ বেমাৰৰ পৰা ধৰি গোটেইবিলাক বেমাৰতে অত্যধিক আমিষজাতীয় খাদ্যবিলাকেও বিৰূপ প্ৰভাৱ পেলায় গতিকে আমি খোৱা বোৱাৰ প্ৰতি সচেতন হ'ব লাগে সময়মতে খাব লাগে সময়মতে শুব লাগে 7 ঘণ্টা 6 ঘণ্টাৰ পৰা 7 ঘণ্টা বা যদি সুবিধা থাকে 8 ঘণ্টা শুব লাগে আকৌ সময়ে আমি পানী খাই থাকিব লাগে আৰু এই ধৰণৰ শৰীৰৰ কাৰণে যিবিলাক হানিকাৰক পদাৰ্থবিলাক এৰি চলিব লাগে আৰু বছৰত এবাৰকৈ হ'লেও আমি নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰাব লাগে আমি আমাৰ হেল্থটো এবাৰ চেকআপ কৰাব লাগে যাতে আমি আজিকালি কৰ্কট ৰোগো যদি আমি সময়মতে ধৰা পেলাব পাৰোঁ তাক আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰোঁ কিন্তু সেইটোৱে যদি কিছুদিন পিছত ধৰা পৰে তেতিয়া শৰীৰৰ বেলেগ অংগবিলাকলৈ বিয়পি যোৱাৰ পিছত তাক আমি আৰু কোনো ধৰণে ট্ৰিটমেণ্ট কৰি আমি আৰোগ্য কৰিব নোৱাৰোঁ তেতিয়া বহুত পইচা পাতি খৰচ হ'লেও কিন্তু আমি ৰোগীজনক সুস্থ কৰি তুলিব নোৱাৰোঁ গতিকে সময়মতে ৰোগ এটা ধৰা পেলোৱাটোও খুব দৰকাৰ গতিকে মই আশা কৰিম আৰু মই অনুৰোধ কৰিম আপোনালোকক যে বছৰত এবাৰকৈ হ'লেও নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰক এখন আল্ট্ৰাছ'ন'গ্ৰাফি আৰু সাধাৰণ কেইটামান ব্লাড টেষ্ট ছুগাৰ বা ক্ৰিয়েটিনিন এনেকুৱা কেইটামান বস্তু যদি আপোনালোকে কৰে তেতিয়াহ'লে যদি ৰোগ এটা হয়ও তাক সময়মতে আমি ধৰা পেলাব পাৰিম গতিকে আৰু দীঘলীয়া নকৰোঁ আজি আপোনালোক সকলোৱে সুস্থ হৈ থাকক সকলোৰে স্বাস্থ্যৱান হওক আৰু নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন লওক আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ